সকলোকে পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো 11 জানুৱাৰী শনিবাৰ ৰাশিফল। নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্ব জনা দত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাং অনুসৰি আজিৰ যোনটো কিছু তথ্য আপোনালোকক জনাব বিচাৰিছো। আজি হ'ল 11 জানুৱাৰী 2025 শনিবাৰ। অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ আজি পুহ মাহৰ 26 দিন। আজি সূৰ্যোদয় পুৱা 6:14:47 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 4:44:21 আজি তিথি হ'ল শুক্লা দ্বাদশী তিথি আৰু নক্ষত্ৰ হ'ব ৰোহিণী নক্ষত্ৰ যোগ শুক্ৰ আৰু কৰক হ'ল বালকৰম। আজি কোনো শিশুৰ যদি জন্ম হয় তেওঁৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ হ'ব মতান্তৰ হ'ব বৈশ্য বৰ্ণ, মনুষ্য গণ, অস্তুত্তৰী ৰবি দশা পৰিব আৰু বিংশতিৰ মতে চন্দ্ৰ দশা পৰিব। আৰু আনহাতে আদ্যৰিত হলে আজি হ'ব সাদিনীয়া প্ৰতিষ্ঠা যুগ। মৰণত দুখ এপদ থাকিব আজি। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। বন্ধুসকল, এতিয়া আহিছো 12টা ৰাশিৰ প্ৰথম ৰাশি মেষ ৰাশিলৈ। 12টা ৰাশি যে কোনকেইটা ৰাশি কেনে যাব তাকে জনাব বিচাৰিছো। যেতিয়া প্ৰথম ৰাশিটো হ'ল মেষ ৰাশি। আপুনি যদি মেষ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি কিন্তু আপুনি কিছু কষ্টৰে পাৰ কৰিব লাগিব। অৰ্থাৎ আপোনাৰ দায়িত্ব বাঢ়িব, অৰ্থাৎ আপোনাৰ সমস্যা ভোগ দিব। যিকোনো ক্ষেত্ৰতে আপুনি কৰি থকা কামটোত বাধা আহিব পাৰে, গতিকে কিছু সাৱধান হ'ব লাগিব। আৰু ঠিক তেনেকৈ আৰ্থিক দিশতো আপুনি কিছু সাৱধান হ'ব লাগিব, লেনদেন কৰোঁতে সাৱধান। ইয়াৰ পিছত বৃষ ৰাশিলৈ। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে শুভ হ'ব, মংগলময় হ'ব। কৰি থকা কামত গতি লাভ কৰিব, লাভ হ'ব। আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষকৈ আজি উল্লেখ্য দিন, আজি লাভৱান হয়, তেওঁলোকৰ নতুন খবৰ পোৱাৰ যোগ থাকে। পিতৃ মাতৃৰ স্বাস্থ্য শুভ হ'ব। আৰু যিসকলে কৰ্মস্থান বিচাৰি আছে তেওঁলোকৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ মুকলি হ'ব। ইয়াৰ পিছত আহিছোঁ মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয়, পৰিয়ালক কিছু সময় দিয়ক, পৰিয়ালৰ লগত আজি সময় কটাবলৈ যত্ন কৰক। আজি আপোনাৰ কাৰণে খুব ধুনীয়া দিন, ভাল দিন। আজি আপুনি কৰা কামৰ ভাল ৰিজাল্ট পাব আৰু সমূহীয়া আপুনি স্বীকৃতি পোৱাৰ যোগ থাকে। আজি আপোনাৰ কাৰণে আৰ্থিক স্থিতি ভাল হ'ব, ব্যৱসায়বোৰ। ইয়াৰ পিছত আহিছো কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি, আপুনি আন মানুহৰ কথা শুনিবলৈ আজি যত্ন কৰক। আন মানুহে কোৱা কথাখিনিত আজি গুৰুত্ব দিয়ক, তেতিয়া আপোনাৰ কাৰণে লাভ হ'ব। অৰ্থাৎ তেওঁলোকৰ পৰামৰ্শ মানি চলিব লাগিলে আপোনাৰ কাৰণে প্ৰফিট আহিব। সাধাৰণতে মাটি বাৰীক লৈ যিকোনো কথাত আপুনি কোনো কাৰণ নেদেখাব, অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত ককাই ভাইৰ মাজত শত্ৰুতা বাঢ়িব পাৰে বা মাটি বাৰীক লৈ আপোনাৰ কিছু ক্ষেত্ৰত আজি সমস্যা থাকিব। গতিকে কিছু ক্ষেত্ৰত আপুনি এই ক্ষেত্ৰৰ পৰা আঁতৰি থাকিলে ভাল হ'ব। ইয়াৰ পিছত সিংহ ৰাশিলৈ। যদি আপোনাৰ সিংহ ৰাশি হয়, আপুনি দুই কুল ৰক্ষা কৰি কাম কৰিবলৈ যত্ন কৰক। অৰ্থাৎ আপুনি যাতে কথা কওঁতে আন মানুহে বেয়া নাপায়, কাম কৰোঁতে যাতে আন মানুহে বেয়া নাপায়, সেই কথা লক্ষ্য কৰিব। স্বাস্থ্যৰ ফালৰ পৰা ঠিকে আছে। ব্যৱসায় ক্ষেত্ৰতো গ্ৰথ হ'ব। হোটেলৰ লগত জড়িত ব্যৱসায় বা লিকুইডৰ লগত জড়িত ব্যৱসায়সকলৰ সকলো কাৰণে আজি ভাল দিন আছে। আৰু হঠাৎকৈ নতুন খবৰ আহিব পাৰে। ইয়াৰ পিছত আহিছোঁ কন্যা ৰাশিলৈ। যদি আপোনাৰ কন্যা ৰাশি হয়, ওচৰ চুবুৰীয়াই আপোনাক সহায় কৰিব। আজি আপোনাৰ বন্ধুবৰ্গই আপোনাক সহায় কৰিবলৈ আগবাঢ়ি আহিব। আজি আপোনাৰ কাৰণে পজিটিভ দিন, লাভৰ দিন। চাকৰি যিসকলে কৰি আছে তেওঁলোকৰ কৰ্মস্থানত উন্নতিৰ দিন আৰু আৰ্থিকভাৱে গ্ৰথ হোৱাৰ দিন। ইয়াৰ পিছত আহিছো তুলা ৰাশিলৈ। যদি আপোনাৰ তুলা ৰাশি হয়, যাত্ৰা বৰ এটা পজিটিভ নহয়। অৰ্থাৎ আপুনি কোনো ক্ষেত্ৰত দূৰ ভ্ৰমণ নকৰাই ভাল। আজি কিছু ক্ষেত্ৰত কষ্ট পাব। স্বাস্থ্যৰ পৰা আৰম্ভ কৰি আৰ্থিক দিশলৈকে আপোনাৰ সমস্যা আহিব। পাবলগীয়া পইচা ঘূৰাই পোৱাৰ যোগ নিমিলিব আজি। মাটি বাৰীৰ লগত আপুনি কোনো কাম নকৰিব। বেংকিং সম্বন্ধীয় কামবিলাকত আজি স্থবিৰতা আছে। গতিকে কথা কওঁতে কাম কৰোঁতেও কিছু সাৱধান হ'ব লাগিব। আজি বৰ এটা পজিটিভ নহয়। ইয়াৰ পিছত আহিছোঁ বৃশ্চিক ৰাশিলৈ। যদি আপোনাৰ বৃশ্চিক ৰাশি হয়, দায়িত্ব কিছু বাঢ়িব, কষ্ট কিছু থাকিব আৰু আপোনাৰ ক্ষেত্ৰত নিজৰ স্বাস্থ্য অলপ ধ্যান দিব। সন্তানৰ পৰা কোনো ভাল আজি আশা নকৰিব। তেওঁলোকৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাথাকে আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা পজিটিভ নাথাকে। দায়িত্ব কিছু বাঢ়িব। ইয়াৰ পিছত আহিছে ধনু ৰাশিলৈ। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি হঠাৎ আপোনাৰ
আপোনাৰ অপৰচুনিটি যোগ মিলিব। আপুনি সহজে লাভান্বিত হোৱাৰ যোগ থাকে আজি নতুন খবৰে আপোনাক লাভ দিব, স্বাস্থ্য উন্নত হ'ব, ব্যৱসায়িকভাৱে গ্ৰোথ হ'ব আৰু কাম বিচৰাসকলৰ কাৰণে কাম পোৱাৰ যোগ থাকে। ইয়াৰ পিছত আহিছো মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি, এলাহ ত্যাগ কৰিব লাগিব। আপোনাক বন্ধুবৰ্গই সহায়ৰ হাত আগবঢ়াব, আপুনি ল'বলৈ যত্ন কৰিব। আৰু আজি আপুনি কৰা কামৰ লাভ কিছু সময় লাগিব, অৰ্থাৎ আজি একেদিনাখনে আপুনি লাভ নাপাব বা আপুনি কৰি থকা কামটো কিছু পিছতহে আপোনাৰ সফলতা আহিব। ইয়াৰ পিছত আহিছো কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আপুনি কোৱা কথাত দম থাকিব আজি সামাজিকভাৱে আপুনি স্বীকৃতি পোৱাৰ দিন আৰু আজি কোৱা কথাত আপোনাক গুৰুত্ব বহুত বেছি লাগিব। ব্যৱসায়িকভাৱে গ্ৰোথ হোৱাৰ যোগ থাকে, স্বাস্থ্যৰ বাবে আপোনাৰ উন্নত হ'ব আৰু লাভ কৰি হ'ব। আৰু যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয়, কিছু টকা পইচা খৰচ কৰোঁতে আপুনি সাৱধান হ'ব লাগিব। আপুনি যিকোনো স্থানতে ইনভেষ্ট নকৰিব আজি। ব্যৱসায় হ'ল বুলিয়ে আপুনি কৰি আছো বুলি আজি সহজে আপুনি কোনো ইনভেষ্ট নকৰিব, বৰ এটা পজিটিভ দেখা নাই। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। স্বাস্থ্যত আপোনাৰ বিশেষকৈ সমস্যা দেখা গৈছে আৰু পিতৃ মাতৃৰ স্বাস্থ্যটো আপুনি সাৱধান হ'ব লাগিব। যিসকলে লেখাৰ লগত জড়িত হৈ লেখা মেলা কৰে, তেওঁলোকৰ কাৰণে কিন্তু আজিৰ দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। বন্ধুসকল, এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। ধন্যবাদ।